এনেদৰে ৰজা লগত ৰজাৰ যিমানবোৰ পৰিজন মানে ৰজাৰ লগতো বংশ কুটুম্ব আছে এইবিলাক আৰু ৰাজ্যত থকা যিমানবোৰ ব্ৰাহ্মণ এইবোৰ আজি উত্তাল-পাতৰ ৰজা লগত আজি সেই ধ্ৰুৱক দেখিব কাৰণে সেই যিমান উত্তাল-পাতৰ ৰাজ্যত থকা যিমানবোৰ নৰ আৰু নাৰী এই সকলো আজি কি কৰিছিল ৰজাৰ লগতে একেলগে যোৱা যিফালে ৰজা আৰু প্ৰজা আৰু নীতি কুটুম্ব গৈছিল এই সকলৰ ধূলি উৰে চাৰিওফালে ধূলি উৰাই চাৰিওফালে চানি ধৰিলে আনকি সেই বেদবিলাকে যিমানবোৰ ধ্বনি কৰিছিল বেদমন্ত্ৰ কৰিছিল এই মন্ত্ৰীখনে পৃথিৱীত যিমান উচ্চাৰণ কৰিছিল এই মন্ত্ৰ শব্দ কৰিবলৈ আকাশ লংঘি এনেদৰে আজি ৰজাৰ লগত চাৰিওভাগে প্ৰজা আৰু সমস্ত নৰনাৰীসকলে আনন্দ মনেৰে আজি তেওঁৰ নিজৰ উত্তম কুলত লৈ আজি আত্মসমৰ্পণ কৰিছিল কথাখিনি মানে ৰজাই আজি নিজৰ পুত্ৰটোক ভগৱানক সাক্ষাৎ দৰ্শন পাৰে ঘূৰি আহিম বুলি আগবঢ়াই দিব নহ'ব ঠিক তেনেদৰে বাৰু আমাৰো তেনেকুৱা নাজানো বাৰু আমাৰো কি কয় ধৰি লওক কোনোবা এজন ডাঙৰ ভক্ত এজন আহিব আৰু নহ'ব আমিও তেওঁক কি কৰা যায় ফুল বজাই আগবঢ়াই যায় অৰ্থাৎ এইটো কৰ্মৰ বুলি এইখন কৰিলে কি হয় এই মাংগলিক দিশটো পৰিপূৰ্ণ হয় সেইকাৰণে কোন জেগাত পাইব কথাটো জানিব লগা কাৰণে এইখিনি মেট্ৰিক ভিতৰত এইকাৰণে কৈ আছে এইখিনি বাস্তৱিকতে আমিও কৰি আছোঁ কিয় কাৰণ অনুষ্ঠান এটা পাতিলে এজন ভকতক স্বাগত কৰাটো আমাৰ ভাগ প্ৰয়োজন তেতিয়াহে আমাৰ মংগল নহয় আজি ধ্ৰুৱই কি কৰিলে সাক্ষাৎ তাত দৰ্শন কৰি যেতিয়া আত্মাই আনি যেতিয়া পিতৃ ৰাজ্যত ধ্ৰুৱক প্ৰৱেশ কৰিব ৰাজ্যটো কি হ'ব আৰু শান্তি গোটেই প্ৰজাসকলৰ মাজত হয় পাব কাৰণে প্ৰজাসকলৰ লগত ব্ৰাহ্মণসকলে কৰিছিল সমস্ত নৰ নাৰীসকলক আগবঢ়াবলৈ গৈ তেতিয়াই কৃপা হয় সেইকাৰণে ধৰি লওক আজি ইয়াতো যিটো অনুষ্ঠান যিবিলাক আগবঢ়াই আছে ইয়াক গোটেই গাঁওখনৰ এই মংগলময় ধ্বনি ভাগৱতে যিবোৰ বৰ্তন কৰি আছে সেই লোকসকল এইখিনিকে আমি এইটো মনৰ ভাৱেদি এইটো উৎসাহ যদি আমি কৰোঁ তেতিয়া আমাৰ নিজৰ গাঁওখন নিজৰ সকলো লোকসকলৰ মংগল সাধনা হয় আৰু এই বুলি আজি সমস্তসকলে আজি দকুদিশ স্বামী ব্যৱহাৰ লৈ গৈছে বুলি কৈছে বিৰোধকৈ আছে ছবি এই মতে নগৰ
ধ্ৰুৱক কম বুলি আগবাঢ়ি গৈ আছিল তৎক্ষণাতে জাপ মাৰি দি ধ্ৰুৱক খাপত মাৰি ধৰি আজি ৰজাই দীঘল দীঘল ভাল লৈ নিজৰ পুত্ৰক গালে মুখে চুমা লৈছিল বুলি মৃত্যু কৈ ওলাব নিজৰ পুত্ৰ দেখি কেনেকুৱা মানে তৃপ্তি মানে আনন্দ লাগে ঠিক তেনেদৰে আজি উত্তম ৰজায়েও সেই 5 বজাত ধ্ৰুৱক পাপ সব ঘূৰি অহাৰ পিছত আজি এনেদৰে মনত গৈছিল বুলি মৈত্ৰী বিগ্ৰহ কৈ আছে কৃষ্ণৰ চৰণ শ্ৰী আখি আছা শুদ্ধ হৈ এলাই আছা আজি মোৰ পুত্ৰই গোটেই সংসাৰৰ বন্ধনবিলাকৰ পৰা মুক্ত হৈ আছে এইবুলি আজি ৰজা পিতৃ আজি ৰজাক এনেদৰে বোলে প্ৰেমে আলোকিত তনু প্ৰেম মানে সমৰ্পণ আজি নিজৰ পুত্ৰক নিজৰ সৰ্ব শৰীৰ আজি সম্পূৰ্ণ সমৰ্পণ কৰি আজি ধ্ৰুৱৰ পিতৃৰ দুইটা চকুৰেদি হলহলাই কি কৰিছে নয়নৰ পৰা চকু পানী ওলাই সেই ধ্ৰুৱৰ শৰীৰ সম্পূৰ্ণভাৱে ত্যাগি দি আজি ধ্ৰুৱৰ পিতৃ আজি নিজকে ইমান কৃতজ্ঞ ইমান নিজকে আনন্দ উপভোগ কৰিছে যেন আনন্দ নোহোৱাৰ নাপায় সেই ধ্ৰুৱক আৰু সেই কান্দোনৰ দুখত একো ক'ব নোৱাৰিলে বুলি মৈত্ৰে বিদ্ৰোহ কৈ আছে ধ্ৰুৱে পাছে অৱনতে নিপতিৰ চৰণতে অদণ্ডতে
যিগৰাকী মাকে তেওঁ কঠোৰ বাক্যেৰে দি তেওঁৰ ৰাজপাট দৰবাৰ ত্যাগ কৰি সূৰ্যকলক বনবাসত অকলশৰীয়াকে শৰ্মা ভগৱন্তক তপস্যা কৰিছিলে বিদুৰ আজি ভুল গৈও সেই মাহীমাককো নিজৰ মাককো সন্মুখতে দেখি দুয়োগৰাকী দুয়োখন চৰণত প্ৰণিপাত জনালে কাৰণ মহন্ত অগ্ৰণী ভকতৰ বোলে অৰ্থাৎ মহন্তৰ অগ্ৰগতি মহন্ত কাক কয় যেতিয়া ভগৱন্তৰ চৰণত আহি কাৰো প্ৰতি হিংসা দ্বেষ ক্ৰোধ ভাৱ যিজনৰ নাই সেইজনে মহন্ত আৰু সেইজনে সমস্ত লোকসকলৰ ভিতৰত সেইজন ভকতে বোলে আগৰণীয়া এই ভকতে হৈছে শিৰো অৰ্থাৎ ভকত নহ'ব আৰু সেইকাৰণে কৈছে ভকতক ক্ষমা কৰা মাত্ৰে আধা পাপ নাশ এটা কোনজন ভকত হ'ব লাগিব যিজন ভকতৰ মনৰ ভিতৰত তিল মাত্ৰো কাৰো প্ৰতি ক্ৰোধ নাই কাৰো প্ৰতি হিংসা নাই কাৰো প্ৰতি দেশ ভাৱ নাই সকলো লোককে তেওঁ সমভাৱে চায় আৰু তেওঁ সদায় ভগৱন্তৰ ওচৰত এটাই প্ৰাৰ্থনা কৰে সৰ্বে ভৱন্তু সুখিনঃ সৰ্বে সন্তু নিৰাময়া সৰ্বে ভদ্ৰাণি গচ্ছন্তি মহাকাৰ্যক্ৰমঃ ভগৱন্ত সদায় সেইজন ভকতে ভগৱন্তক কৈ থাকে প্ৰভু সকলো ৰণ গঠন চাৰিমুখী জীৱ যে সদায় নিৰূপ নিৰাময় হৈ সদায় সুখ শান্তি বসবাস কৰে প্ৰভু তুমি ওম শান্তি শান্তি সেইজন ভকতে কি কৈছে সকলোৰে অগ্ৰগতি কোনসকলৰ অগ্ৰগতি সমস্ত জগতৰ লোকসকল সেইজন ভকতে বোলে শ্ৰেষ্ঠ আৰু সেইজনে হৈছে শিৰোমণি সেইজনে হৈছে মুকুটধাৰী ভকত সেইজনৰ চৰণত যদি কোনোবাই যদি ক্ষমা কৰে চব দুখ নাইকিয়া সেইকাৰণে ভকতৰ পদধূলি লোৱাটো প্ৰয়োজন ভকত আৰু ভগৱানৰ মাজত আছে সেইকাৰণে জানিবৰ প্ৰয়োজন আমাৰ উঠীয়া ল'ৰা ছোৱালীবিলাকৰ যদি কেতিয়াবা মন বেয়া লাগে গা বেয়া লাগে পঢ়িবলৈ মন নাযায় আৰু যে কত এইখিনি সময়ত খুব শ্ৰদ্ধাই দি সেই ভকতৰ পদধূলি সেৱা কৰিব নিশ্চয় সেইখিনি বোলে দুখ সেইকাৰণে কোনোবা এজন ভকতক বা কোনোবা এজন ভকতৰ চৰণ স্পৰ্শ কৰা মাত্ৰে চব পাপ নাই কাৰণ সেইজন ভকতৰ গা ইমান গুণৰ অধিকাৰী হৈ থাকে আৰু সেইজনে জানিব আকৌ সেইজনে য'তে ত'তেও নেযাব যাৰ ঘৰত সেইজনে প্ৰত্যেকভাৱে জানিব সেইদিনাখন সেইখন ঘৰুৱা সুখী নাই আকৌ এইটো মায়াত কৰি আহিব পাৰে কিন্তু মুহূৰ্ততে নাইকিয়া হৈ সেইকাৰণে ভকতৰ চৰণ আমি উঠি অহা ল'ৰা ছোৱালীবিলাকক সেৱা কৰিবলৈ আমি নিশ্চয় শিকোৱাৰ সেইকাৰণে প্ৰয়োজন সেইজন ভকতৰ তাত কিমান গুণ থাকে তাত ঠিক নাই ঠিক তেনেদৰে আজি সেইজনে ধ্ৰুৱক যেতিয়া পুনৰূপী ভগৱানক স্পৰ্শ কৰি আহিল সেইকাৰণে আজি কি কৰিল বোলে যিমানবোৰ পূৰ্বতে দুখ দেখিছিল মাহীমাকে সেইবোৰ দুখ চব পাহৰিল কিন্তু এই মাহীমাকে যে কোন প্ৰথমে দেখাইছিল তুমি মোৰ পেটত জন্ম ল'লে পঢ়িব পাৰিবা হয় সেইটো কুৰ্ধকুক আছে যে এতিয়া সেইজন ধ্ৰুৱে কি কৰিলে ঘোৰ তপস্যা কৰি 6 মাহত ভগৱন্তক আৰাধনা কৰি ভগৱতৰ শিৰোমণিৰ ৰত্ন হৈ আহে সেইজন দেখা পোৱাৰ লগে লগে পুৰুষী মাহীমাকৰ পূৰ্বতে যে চব বিনাশ বুজি পাইছেনে বাৰু আকৌ বুজাই দিছোঁ সেই ধ্ৰুৱে ভগৱানক আৰাধনা কৰাৰ কাৰণে আজি মাহীমাকৰ মনৰ ভিতৰত যিখিনি ক্ৰোধ আছে চব পাহৰিল সেইকাৰণে কৈছে ভগৱতৰ পদধূলি লোৱা ভগৱতৰ সেৱা কৰা আমাৰ নিহাই প্ৰয়োজন তেতিয়াহে আমাৰ শৰীৰৰ ভিতৰত থকা মনৰ ভিতৰত থকা যিবোৰ বেয়া কোন দুখ সেই ভগৱতজনক সেৱা কৰে নাশ এই অৰ্থ সেইকাৰণে আমাৰ গুৰুসকলে নিজৰ পিতৃ মাতৃয়ে সদায় ল'ৰা ছোৱালীক কৈ থাকে নহ'ব গৈ ল'ৰা ছোৱালী হওক আকৌ সেৱা কৰিবলৈ ভগৱতজন আহিলে এবাৰ সেৱা কৰি দিলোঁ সেৱা কৰিব এইবোৰ দুখ নাইকিয়া হৈ মন্ত্ৰবিদ্ধ হৈ আজি এইখিনিকে আজি বিদুৰে মৈত্ৰীয়ে বিদুৰ কৈছে বিদুৰ আজি সেই মাহীমাকৰ মনৰ সমস্ত পূৰ্ব দুখবিলাক পাহৰি আকৌ মাৰি গৈছে বুলি বৰ্তমান উঠা পুত্ৰ বুলি কুৰুচিও কুলে তুলি আগতি ধৰিলাক লা
ইয়াই লন্ত খবরিরে হেরাম শ্রেণে বন্ধে মগম কি কান্দি হেরাম পূর্বে খুশির যেন মতি নিরপুত্র হেন ইরিকায়া শিলহি অসম্প্রতি ধ্রুবক পাই কপট নাই আপনার পুত্র যে মাহিমাকেও সেই ধ্ৰুৱক ক'লে তুমি উঠা এই বুলি সেই ধ্ৰুৱক আজি মাহিমাই যি অন্তত পৰাঞ্চত পাহৰি সেই ধ্ৰুৱক আজি কলতত বান্ধি লৈ তেনেহৰ বন্ধনত মাহিমাকেও বুকুৱাই কান্দি ধ্ৰুৱক হয়তো ত্যাগি দিলে আৰু এনেদৰে পূৰ্বৰ সৰুচিৰ সতীৰ পুত্ৰ হৈ যিটো হৃদয়ত ঈৰ্ষা আছিল কি আছিল ঈৰ্ষা বেয়া ভাৱ আছিল তাহাঁতৰ সতীৰ পুত্ৰটোক পাহৰি আজি সেই ধ্ৰুৱক সম্প্ৰতি পায় কাৰণ ধ্ৰুৱই ভগৱন্তক আৰাধনা কৰি পৰমপদ পালে এইটো দেখা পোৱাৰ লগে লগে আজি সেই মাহিমাবোৰ ভকতবোৰ নাইকিয়া হৈ নিজৰ পুত্ৰৰ দৰে আজি ধ্ৰুৱকো মৰম কৰিছিল সেইকাৰণে যে ভকত কি শিৰোমণি মহন্তসকলৰ অগ্ৰগণী ভগৱন্তক সেৱা আৰাধনা কৰাৰ মহন্ত ভকতসকলৰ ভিতৰতো যিজন ভকতে ভগৱন্তৰ লগত স্পৰ্শৰ কৰে আৰু ভগৱন্তক তেওঁ চতুৰ্প্ৰধান্তিক দৰ্শনো হৈ থাকে সেইজন বোলে সমস্ত ভকতসকলৰ বোলে সেইজনক দৰ্শন কৰা মাত্ৰে আজি সুৰুচিৰ মাহিমা বৰ্ণনাৰ ভিতৰতো সমস্ত ভকতবোৰ বিলুপ্ত হৈ বুলি মই বিৰোধ কৰি যিটো মানৱৰ পাৱে আৰাধিয়া ভক্তি ভাৱে কৰিলে ঈশ্বৰ খাত হৰি বৈষ্ণৱ ভৈলা যাৰ ইতিনি ভুবনে আর কোন বৈশ্য নহইবে কতাত এরাম নানা দিশাৱন্তৰ নদী চই নিৰন্তৰ যেন খবে সমুদ্ৰ যাই ও সেই ভাবে পুৰুষৰ হৰি তুষ্ট ভৈলা যাৰ তিনি গতে যিজন ভগৱন্তক ভক্তিভাৱে আৰাধনা কৰাৰ কাৰণে আজি সেই ধ্ৰুৱই সেই ভগৱন্তক সাক্ষাতে দৰ্শন আৰু যেতিয়া ভগৱন্তৰ বৈশ্য হয় বোলে বিদুৰ ত্ৰিভুৱনৰ স্বৰ্গৰ মধ্য পাতালৰ বোলে সকলো বোলে বৈশ্য হৈছে আৰু এনেদৰে এখন পাহাৰৰ পৰা যিমানবোৰ নদী বৈ আহে দুটা পাহাৰৰ মাজত যিখিনি খালী জেগাত তাক হৈছে গিৰি অৰ্থাৎ এইটো এটা পাহাৰ দুইটা পাহাৰৰ বৰষুণত
এইফালে আহি যিটো তাৰ মাজত নদী বয় এইখিনি জেগা কৈছে গিৰি দুটা পাহাৰৰ মাজত থকা গিৰিত তাৰ মাজতে নদী এই পাহাৰৰ দুটা পাহাৰৰ মাজতে গিৰিবোৰে পুৰা যিমান পৰিমাণ নদী বৈ আছে এইবোৰে পাহাৰৰ পৰা নামি 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 যেতিয়া ভৈয়াম পায় ভৈয়ামত এখন এখন নদীৰ সৃষ্টি হৈ এই নদীবোৰে অসংখ্য নদী শাখাৰূপে প্ৰবাহিত হৈ গৈ সমুদ্ৰত প্ৰৱেশ কৰে ঠিক তেনেভাৱে যদি এজন পুৰুষ মানে আমাৰ যিটো আত্মা মনুষ্যৰ যিটো আত্মাই আমি মনে যদি সেইজন পুৰুষৰ প্ৰকৃত ভগৱন্তক যদি আমি আৰাধনা কৰোঁ ভগৱানে তুষ্ট হৈ গ'লে গতিকে ৰূপৰ জগতটো উচ্চ হয় বুলি মেটে বিৰোধ হৈ আছে জানা হবে শাস্ত্র যাতে তুষ্ট দামোদর তাতে তুষ্ট চরাচর হয়াত কিছু নকৰা কৃষ্ণৰ চৰণ মনে কৰা হবে একান্ত শ্রী বিষ্ণু ভারতী ভনে হরি ঘনে ঘনে আনরে কু মতে না ভগৱন্ত এটাই নিৰ্ণয় কৰি আছে যদি ভগৱন্ত তুষ্ট হয় এই সংসাৰত বোলে অকণমানো ভয় কৰা ভগৱন্ত সন্তুষ্ট হ'বলগীয়া হ'লে ভগৱন্ত ওচৰলৈ আহিব লাগিব নহ'ব আৰু ভগৱন্ত ওচৰলৈ আহি ভগৱন্তক আমি মূৰ লৈ সেৱা কৰিব লাগিব সেৱা কৰি ভগৱন্তৰ কথাক যদি আমি একান্ত মনেৰে শুনো তেতিয়াহে জগতপতি নাৰায়ণ সন্তুষ্ট হয় এইটো ভগৱন্ত সন্তুষ্ট হ'লে আমাৰ মনৰ ভিতৰত কোনোদিনা আকৌ সন্দেহ কৰিব নালাগে কি আমাৰ কি বিপত্তি হ'ব হেনজানি লোকসকল গুৰুজনে বহুত ধুনীয়া উপদেশ এটা দিছে আপোনালোকে আজি ভাগৱত স্থলীত আহি ভাগৱতৰ এই কথা পদ থাকি শুনি আপোনালোকে সমস্ত যদি হৃদয়ত বান্ধি লৈ যদি এইখিনি জ্ঞান আহৰণ কৰি এইখিনি জ্ঞান নিজৰ শৰীৰত যদি ধাৰণ কৰি নিজৰ নিজৰ ঘৰৰ ভিতৰতে থকা কোনোবাই ক'ৰবাত এখন ফটোত সেৱা কৰিছে কোনোবাই নিজৰ নিজৰ ক'ৰবাত অকণমান স্থান দি অকণমান নামঘৰ পুথিবলকে ভগৱান বুলি স্থাপিত কৰি লৈছে নহয় আৰু ঘৰত থকা মণিপুৰ সেয়াই ভগৱন্ত সেয়াই পৰম ভগৱান সেইজনৰ ওচৰলৈ গৈ দিনৰ জীৱনবোৰ কৰ্ম নকৰক অকণমান সময় 24 ঘণ্টাতে দি অকণমান গা পা ধুই আহি সেইজন ভগৱন্তৰ সন্মুখত নিজৰ সন্মুখ কৰি লৈ সেইজন ভগৱন্তৰ চৰণত যদি এটা কথা গাব পৰা যায় এটা যদি জ্ঞান কৰিব পৰা যায় সেইজন ভগৱানৰ প্ৰতি তুষ্ট হয়
আৰু সেইজন দুষ্ট হ'লে এই সংসাৰত থকা কোনো সন্দেহ নাই বুলি গুৰুজনা আমাক উপদেশ দি আছে। হেন জানি সেই লোকসকল সৰ্বক্ষণে প্ৰত্যেক সময়তে এই মনটো সেইজন ভগৱানৰ চৰণত দি একান্ত মনেৰে ভক্তি কৰি খাওঁতে কওঁতে হাসি হেঁটে রাম রাম হরে হরে যাতে ভগবান নাম এই নামটো লৈ সদায় স্মৰণ কৰক আৰু সেই নামে লৈ গতি দিব। এই নামৰ বাহিৰে আন একো নাই বুলি শ্ৰী বিষ্ণু ভাৰতী গুৰুজনে আমাক